শুক্ৰবাৰে ৬০খন পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পাছত বিয়লি ৩ বছৰ পৰা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত আৰু ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হীৰক জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ডক্টৰ বেদ কুমাৰ চলিহাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাৰ উদ্বোধন নগাঁও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অশোক কুমাৰ বৰাই। ৰহা মহাবিদ্যালয়ৰ প্ৰবক্তা বলোৰাম নাথে আগধৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে সুচিকিৎসক তথা বিশিষ্ট নিবন্ধকাৰ ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী, ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুণহাস বৰা, প্ৰাক্তন উপাধ্যক্ষা কল্পনা দেৱী, অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক পৰাগজ্যোতি মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ডক্টৰ ধৰ্মেন্দ্ৰ নাথ উপস্থিত থকাৰ লগতে হীৰক জয়ন্তী উপলক্ষে কৃষ্ণা হাজৰিকা, পৃথ্বীৰাজ বৰকাকতি আৰু ডক্টৰ ৰিণু বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ প্ৰজ্ঞা বৃক্ষৰ উন্মোচন কৰে বিশিষ্ট নিবন্ধকাৰ তথা ভীমবৰ দেউৰী বঁটা প্ৰাপক নীলেশ্বৰ বাতৰি। লগতে বিশিষ্ট নিবন্ধকাৰ সুকণ্ঠ শিল্পী ডক্টৰ অঞ্জন জ্যোতি চৌধুৰীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত বিস্তীৰ্ণ পাতৰে আৰু মানুহে মানুহৰ বাবে পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ প্ৰতিনিধিসহ ৰহা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সন্ধিয়া মহানায়ক জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গিত সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ গীতৰ শৰাই। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। পুৱা 10:30 বজাৰ পৰা আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা হৈছে, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অতি সুন্দৰ, 1 কিলোমিটাৰতকৈ বেছি হৈছে। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন দল সংগঠনে ইয়াত ভাগ লৈছে, বিদ্যালয়ে ভাগ লৈছে। গতিকে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইয়াক আমাৰ সফল কৰি তোলাৰ বাবে। আমাৰ সুন্দৰ শোভাযাত্ৰা হৈছে আৰু শোভাযাত্ৰা আহি মহাবিদ্যালয় 12:30 বজাত প্ৰায় 2 ঘণ্টাৰ অন্তত সামৰণি পৰিছে। সকলোৱে শোভাযাত্ৰাটো সুন্দৰ হোৱা বুলি মত প্ৰকাশ কৰিছে। আৰু তাৰ পাছতে বিয়লি 2:30 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হৈছে। মুকলি সভালৈ আমি যিসকলক শিক্ষাবিদক আমন্ত্ৰণ জনাইছিলোঁ সকলো আহি উপস্থিত হৈছে আৰু সকলোৱে সুন্দৰভাৱে তেখেতসকলৰ বক্তব্য ৰাখি আমাৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিসকল ব্যক্তিয়ে আজি মুকলি সভাত আৰু ছাত্ৰ ছাত্ৰীয়ে মুকলি সভাত অংশগ্ৰহণ কৰি সভাখনক সাফল্যমণ্ডিত কৰিছে, সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সাংবাদিকসকলেও অহৰহ সংবাদ প্ৰেৰণ কৰি আছে, সংবাদ প্ৰকাশ কৰি আছে। আপোনালোক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি হীৰক জয়ন্তী বুলি প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন হয়, স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰিছোঁ আমি হীৰক জয়ন্তীৰ চিন ৰাখিবৰ কাৰণে। নাম হৈছে প্ৰজ্ঞা বৃক্ষ। গতিকে আমাৰ মিলেশ্বৰ পাটৰ ডাঙৰীয়াই এখন উন্মোচন কৰিলে আৰু প্ৰায় 460 পৃষ্ঠাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ হৈছে বৰ্ধিত কলেবৰত। মই আশা কৰিছোঁ যে স্মৃতিগ্ৰন্থখনে বৃহত্তৰ ৰহা মহাবিদ্যালয় বিভিন্ন বাৰ্তা কঢ়িয়াই আনিব।